জনিয়াৰ কালামপুৰ উপ স্বাস্থ্য কেন্দ্ৰ মুকলি কৰাৰ পাছতো স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসী। তপাজলি কালামপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ ভৱন নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আঁচনিৰ অধীনত স্থাপন কৰা হৈছিল আধাৰশিলা। কিন্তু ভৱনটো মুকলি কৰাৰ পাছতো আজিলৈকে অঞ্চলবাসীয়ে নাপালে স্বাস্থ্য সেৱা। উপ স্বাস্থ্য কেন্দ্ৰৰ ভৱনটো নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে। উপ স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো স্বাস্থ্য বিষয়া। অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উক্ত উপ স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য সেৱা বিষয়া নিযুক্তি দিয়াৰ আহ্বান জনাইছে। বৃহত্তৰ জনিয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জনাইছে আহ্বান। আপোনালোকে দেখিব পাৰিছে যে কালামপুৰ নামেৰে নামাকৰণ কৰা এই যি উপ স্বাস্থ্য কেন্দ্ৰ এইটো আচলতে স্থাপন কৰিছে টাপাজুলিত সেই কালামপুৰৰ উপস্বাস্থ্য কেন্দ্ৰখন স্থাপন কৰাৰ পিছতো কিন্তু এইখন এখন ভূত বাংলাৰে পৰিণত হৈছে। আপোনালোকে দেখিব পাৰিছে চাৰিওফালৰ যি জংঘল, ভিতৰৰ যি পৰিৱেশ, আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে যে এইটো এটা ভূত বাংলাতকৈ কম নহয়। এই ভূত বাংলা বুলি কৈছো। এই ভূত বাংলাখন উপস্বাস্থ্য কেন্দ্ৰৰে নামাকৰণ কৰিছে যদিও ইয়াতে কিন্তু আজিলৈকে কোনো এটা প্ৰতিনিধি বা ইয়াতে কৰ্মসংস্থান পোৱা কোনো এজন ব্যক্তিয়ে কৰ্মচাৰীয়ে এতিয়ালৈকে উপস্থিত হোৱা নাই। যদিও এবাৰ শুনিছিলো যে মুকলি কৰিছে, মুকলি কৰাৰ পিছতো কিন্তু ইয়াৰে অঞ্চলৰ মানুহে কোনো সা সুবিধা পোৱা নাই। আচলতে এইটো কি এই অঞ্চলৰ মানুহৰ কাৰণে দিয়া হৈছে নে ভূতৰ কাৰণে দিয়া হৈছে, আমাৰ এইটো সন্দেহ জাগিছে। কিয়নো আপোনালোকে দেখিব পাৰিছে বহুত দিন হ'ল যে এইখন উপস্বাস্থ্য কেন্দ্ৰ মুকলি কৰিছিল, কৰাৰ পিছতো কিন্তু মই শুনামতে মাজে সময়ে মাহত এদিনকৈ 2জন বা 3জন কৰ্মচাৰী আহি এইখন খুলি অলপ 10ৰ পৰা 15 মিনিট বহি থাকি আকৌ গুচি যায়। তেওঁলোকৰ কাম কেৱল এইখন খোলা আৰু বন্ধ কৰাই নেকি, এইটো প্ৰশ্ন কৰিছো মই। আৰু তাৰ পিছত মই দাবী উত্থাপন কৰিছো যে কালামপুৰত এই